আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল 130 কোটি ভাৰতীয় লোকে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ উদ্দেশ্যে একেটা অভিযানত ব্ৰতী হৈছে বুলি ভাৰত আমেৰিকা কৌশলগত সহযোগিতা মঞ্চৰ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰীক্ষণৰ বাবে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন জনাইছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আকাশবাণীৰ আগত মন্তব্য। ৰাজ্যৰ কোভিড পৰিস্থিতি অধিক জটিল হ'বলৈ ধৰিছে বুলি স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। অসমত কালি 3054 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰাত চিকিৎসাধীন লোকৰ সংখ্যা 27303লৈ বৃদ্ধি। স্বাস্থ্যবিধি উলংঘা কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। আৰু কোভিড সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ পৌৰ নিকায়সমূহৰ নিৰ্বাচন এবছৰলৈ স্থগিত ৰখাৰ পথ প্ৰশস্ত কৰি বিধানসভাত কালি অসম পৌৰ নিকায় সংশোধনী বিধেয়ক গৃহীত। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে 130 কোটি ভাৰতীয় লোকে স্থানীয় আৰু গোলকীয়ৰ মাজত সংযোগ সাধন কৰি আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে একেটা অভিযানত ব্ৰতী হৈছে। কালি নিশা আমেৰিকা ভাৰত কৌশলগত সহযোগিতা মঞ্চৰ তৃতীয় বাৰ্ষিক শীৰ্ষ সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতবৰ্ষক গোলকীয় মূল্য শৃংখলাত নিষ্ক্ৰিয় বজাৰৰ পৰা নিৰ্মাণৰ সক্ৰিয় কেন্দ্ৰলৈ ৰূপান্তৰ কৰাই আত্মনিৰ্ভৰ ভাৰতৰ মূল উদ্দেশ্য। প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ বিশ্বৰ হিত সাধনেই যে ভাৰতৰ প্ৰধান লক্ষ্য সেই কথা দেশখনে বাৰে বাৰে প্ৰমাণ কৰিছে। তেওঁ কয় যে কোভিড-19ৰ প্ৰাদুৰ্ভাৱৰ ফলত সৃষ্টি হোৱা সাম্প্ৰতিক পৰিস্থিতিয়ে মানৱকেন্দ্ৰিক বিকাশৰ দৃষ্টিভংগীৰে নতুন মানসিকতাৰ দাবী কৰিছে। তেওঁ লগতে কয় যে এই মহামাৰীয়ে সমগ্ৰ বিশ্বক দেখুৱাই দিলে যে গোলকীয় যোগান শৃংখলা বিকশাই তোলাৰ বাবে লোৱা সিদ্ধান্ত মূল্যৰ ভিত্তিত নহয় বৰঞ্চ বিশ্বাসৰ ভিত্তিত গ্ৰহণ কৰিব লাগে। তেওঁ আৰু কয় যে ভৌগোলিক সামৰ্থ্যৰ লগতে কোম্পানীসমূহে এতিয়া বিশ্বাসযোগ্যতা আৰু নীতিগত সুস্থিৰতাও বিচাৰে। ভাৰতৰ এই সকলো গুণ আছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰতে সকলোৰে বাবে বিভিন্ন সুযোগ কঢ়িয়াই আনিছে। ৰাজহুৱা আৰু ব্যক্তিগত উভয় খণ্ডত এনে সুযোগ আছে বুলি উল্লেখ কৰি এইসমূহে অৰ্থনৈতিক খণ্ডৰ লগতে সামাজিক খণ্ডসমূহকো সামৰি লয় বুলি তেওঁ প্ৰকাশ কৰে। অলপতে কয়লা খনন, ৰেলৱে, প্ৰতিৰক্ষা, মহাকাশ আৰু পাৰমাণৱিক শক্তিৰ দৰে খণ্ডসমূহ বিনিয়োগৰ বাবে মুকলি কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতৰ কৰ ব্যৱস্থাও স্বচ্ছ আৰু পূৰ্বানুমেয়। প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে GST ব্যৱস্থা সংহত আৰু দেশৰ কৰ ব্যৱস্থাই সৎ কৰদাতাসকলক উৎসাহিত কৰে। শ্ৰীমোদীয়ে কয় যে কোভিড-19 মহামাৰীৰ সময়ত 80 কোটি ভাৰতীয়ক বিভিন্ন সাহায্য প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে অসম চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী NRCৰ পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে। আকাশবাণীৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নাগৰিকপঞ্জীত প্ৰতিজন প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱা আৰু অবৈধ নাগৰিকসকলৰ নাম ইয়াৰ পৰা বাদ দিয়াটো নিশ্চিত হ'বই লাগিব। উচ্চতম ন্যায়ালয়ে বিষয়টোত অনুমতি প্ৰদান কৰাৰ পাছতেই এখন সম্পূৰ্ণৰূপে আঁসোৱাহমুক্ত NRC প্ৰকাশ কৰাৰ পথ অধিক প্ৰশস্ত হৈ পৰিব বুলি তেওঁ মত প্ৰকাশ কৰে। উত্তৰ পূৰ্বাঞ্চলক সামগ্ৰিকভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাজ্যসমূহে ঐক্যবদ্ধভাৱে কাম কৰাৰ প্ৰয়োজনীয়তাৰ হকে মত প্ৰকাশ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অঞ্চলটোৰ উন্নয়নৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰিছে। বিগত বছৰকেইটাত প্ৰধানমন্ত্ৰীগৰাকীয়ে 30 বাৰ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰে বুলি শ্ৰী সোণোৱালে প্ৰসংগক্ৰমে উল্লেখ কৰে। অঞ্চলটোক অৰ্থনৈতিক দিশৰ পৰা আগবঢ়াই নিয়াৰ বাবে প্ৰতিখন ৰাজ্যই সুযোগৰ উপযুক্ত সদ্ব্যৱহাৰ কৰিব লাগিব বুলি মত প্ৰকাশ কৰি তেওঁ এই ক্ষেত্ৰত কেন্দ্ৰৰ পূবলৈ চোৱা নীতিৰ গুৰুত্বও উল্লেখ কৰে। স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাজ্যৰ কোভিড পৰিস্থিতি অধিক জটিল হ'বলৈ ধৰিছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে লকডাউনৰ বিকল্প চিন্তা চৰ্চা অব্যাহত ৰাখিছে। গুৱাহাটীত কালি সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি তেওঁ কয় যে ৰাজ্যখনত কোভিডত আক্ৰান্ত হৈ মৃত্যুৰ হাৰ বঢ়া নাই যদিও প্ৰতিদিনে 8ৰ পৰা 10 জনকৈ লোক মৃত্যুমুখত পৰিছে। গুৱাহাটীৰ পৰিস্থিতি অধিক স্পৰ্শকাতৰ বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাইজে মাস্ক পৰিধান আৰু শাৰীৰিক ব্যৱধান ৰক্ষা কৰিবলৈ এৰি দিছে। এনে পৰিস্থিতিত জনসাধাৰণক সজাগ কৰাৰ বাবে লকডাউনৰ বিকল্প চিন্তা চৰকাৰে কৰি আছে বুলি তেওঁ প্ৰকাশ কৰে। ইফালে অসমত কালি 3054 জন লোকৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাত ৰাজ্যখনত কোভিড আক্ৰান্তৰ সংখ্যা 1,18,333লৈ বৃদ্ধি পাইছে।
ইয়াৰে ২৭,৩০৩ জন চিকিৎসাধীন হৈ আছে। নতুনকৈ আক্ৰান্ত হোৱাসকলৰ ভিতৰত কামৰূপ মহানগৰৰ ৭৩৫ জন, ডিব্ৰুগড়ৰ ১৯৮ জন, কাছাৰৰ ১৯২ জন আৰু হোজাইৰ ১৭৬ জন লোক আছে। যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত ৪৮,৮৪৬ জন লোকৰ নমুনা পৰীক্ষা কৰা হয়। ৰাজ্যখনত আক্ৰান্তৰ হাৰ ৬.২৫%। আনহাতে বিগত ২৪ ঘণ্টাত সুস্থ হৈ উঠা ১,৯৭১ জন লোকক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়। ইয়াকে ধৰি সুস্থ হৈ উঠা লোকৰ সংখ্যা ৯০,৬৯৭ হৈছেগৈ। ৰাজ্যখনত কোভিডত আক্ৰান্ত হৈ কালি ৭ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত ডিব্ৰুগড় আৰু কামৰূপ মহানগৰৰ 2জনকৈ, শিৱসাগৰ, বৰপেটা আৰু নলবাৰীৰ 1জনকৈ লোক আছে। ইয়াকে লৈ এতিয়ালৈকে কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩৩০লৈ বৃদ্ধি পাইছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে স্বাস্থ্যবিধি উলংঘা কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তক নিৰ্দেশ দিছে। এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ মনীষ চৌধুৰীৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। ন্যায়ালয়ে লগতে কৰোনা ভাইৰাছৰ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পাছতো মাস্ক পৰিধান নকৰা আৰু শাৰীৰিক ব্যৱধান মানি নচলা কাৰ্যত উদ্বিগ্নতা প্ৰকাশ কৰে। বিচাৰপীঠখনে কয় যে আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক আৰু বিভিন্ন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলে ৰাজপথত সক্ৰিয়ভাৱে অভিযান চলাই স্বাস্থ্য বিভাগে দিয়া নিৰ্দেশনা জনসাধাৰণে পালন কৰিছে নে নাই সেয়া নিৰীক্ষণ কৰিব লাগিব। লগতে বিভিন্ন বিভাগৰ বিষয়াসকলক জনসাধাৰণে স্বাস্থ্যবিধি অনুসৰণ কৰাৰ বিষয়টো পৰীক্ষা কৰিবলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে। ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে ৰাজ্যখনৰ ৬খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ সৈতে কালি এখন বৈঠকত ভাগ লৈ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰে। অসমত ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণৰ বাবে নিয়োজিত গোটটোৰ সদস্য উপাচাৰ্যসকলৰ সৈতে হোৱা ৰাজ্যপাল তথা আচাৰ্যগৰাকীৰ এই বৈঠকত ৰাজ্যখনৰ উচ্চ শিক্ষাৰ বিষয়টোৰ সৈতে জড়িত ভালেমান প্ৰসংগত আলোচনা হয়। এই বৈঠকত ক্ৰমাগতভাৱে পৰিৱৰ্তিত পৰিস্থিতিত উচ্চ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষানীতিত আগবঢ়োৱা ব্যৱস্থাসমূহৰ লগতে শিক্ষাৰ্থীসকলৰ উদ্ভাৱনীমূলক তথা সৃষ্টিশীল সামৰ্থ্যক উদগনি যোগোৱাৰ দৰে বিষয়সমূহেও ঠাই পায়। আনহাতে পৰৱৰ্তী সময়ত যিকোনো নতুন বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ হ'লে ৰাষ্ট্ৰীয় শিক্ষানীতিত অন্তৰ্ভুক্ত বিষয়সমূহৰ প্ৰতি দৃষ্টি আৰোপ কৰাৰ লগতে এনে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু পঞ্জীয়ককে ধৰি সংশ্লিষ্টসকলক উপযুক্ত প্ৰক্ৰিয়াৰ জৰিয়তে এই বিষয়ে প্ৰশিক্ষিত কৰি তোলাৰো পোষকতা কৰা হয়। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কোভিড সৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে পৌৰসভা আৰু নিকায়সমূহৰ নিৰ্বাচন এবছৰলৈ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। কালি বিধানসভাত এই সম্পৰ্কীয় অসম পৌৰ নিকায় সংশোধনী বিধেয়ক ২০২০ গৃহীত হয়। নগৰ উন্নয়ন বিভাগৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী পীযুষ হাজৰিকাই বিধেয়কখন উত্থাপন কৰাৰ পাছতেই সদনে ইয়াক সৰ্বসন্মতিক্ৰমে গৃহীত কৰে। উল্লেখযোগ্য যে কাৰ্যকাল উকলি যোৱা পৌৰসভাসমূহৰ নিৰ্বাচন ছেপ্টেম্বৰ মাহৰ ভিতৰতে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ সাংবিধানিক তথা আইনগতভাৱে বাধ্য আছিল যদিও এই বিধেয়ক গৃহীত হোৱাৰ ফলত নিৰ্বাচন এবছৰ পিছুৱাই দিয়াটো নিশ্চিত হ'ল। ৰাজ্যৰ একাধিক পৌৰসভা আৰু নিগমৰ কাৰ্যকাল চলিত ছেপ্টেম্বৰ মাহতে উকলি যাব। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন আগবঢ়াইছে পুলক গগৈয়ে। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে ভিন ভিন বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যত মৰাণমতক কমতাপুৰলৈ স্বায়ত্তশাসনৰ প্ৰদানৰ এটা বাতৰিক অসমীয়া প্ৰতিদিন কাকতে উলমিৰল ৬ জনগোষ্ঠীৰ জনজাতিকৰণ শিৰোনামেৰে বিস্তাৰিত বাতৰি পৰিৱেশন কৰিছে। অসমীয়া খবৰ কাকতে কোচ ৰাজবংশীলৈ উপহাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ, বঙাইগাঁৱত আপতৰীয়া দীপাৱলী শিৰোনামেৰে মুখ্য বাতৰি পৰিৱেশন কৰিছে। আমাৰ অসম কাকতে ভোটৰ পূৰ্বে উপহাৰ স্বায়ত্তশাসন শিৰোনামেৰে বাতৰি প্ৰকাশ কৰিছে। ৰাজ্যত অলপতে নিযুক্তি দিয়া শিক্ষকসকলে কৰ্মত যোগদান কৰিব পৰা নাই বুলি দৈনিক জনমভূমি কাকতে ২ মন্ত্ৰীৰ যুঁজত শিক্ষা বিভাগত অচলাৱস্থা শিৰোনামেৰে এটা বাতৰি পৰিৱেশন কৰিছে। ভাৰত চীন সীমান্তত উত্তেজনা অব্যাহত থকাৰ এটা বাতৰিক দৈনিক অসম কাকতে দুদিনীয়া ভ্ৰমণসূচীৰে লাডাখত সেনা মুৰব্বী শিৰোনামেৰে বাতৰি প্ৰকাশ কৰাৰ বিপৰীতে নিয়মীয়া বাৰ্তা কাকতে অৰুণাচলত অনুপ্ৰৱেশকাৰী PLAৰ মুখামুখি ভাৰতীয় সেনাৰ টহলদাৰী দলৰ শিৰোনামেৰে এটা বাতৰি প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে অভিনেত্ৰী চেতনা দাসৰ স্বামী বিমল দাসৰ কোভিডত মৃত্যু, ৰাজ্যত এবছৰলৈ অনুষ্ঠিত নহয় পৌৰ নিকায় GMCৰ নিৰ্বাচন, ৯১৫.৫৩ বৰ্গ কিলোমিটাৰলৈ বৃদ্ধি কাজিৰঙাৰ পৰিসৰ আদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ এক চমু অৱলোকন। পৰৱৰ্তী বাতৰি শুনক উৎপল কুমাৰ দাসৰ পৰা।
ধন্যবাদ পুলক গগৈ। চিৰাং জিলাত যোৱা 24 ঘণ্টাত নতুনকৈ 28জন লোকৰ দেহত কোভিড-19ৰ উপস্থিতি ধৰা পৰাত জিলাখনত চিকিৎসাধীন লোকৰ সংখ্যা 403লৈ বৃদ্ধি পালে। কালি 18জন ৰোগী সুস্থ হৈ উঠাত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। বাক্সা জিলাত যোৱা 24 ঘণ্টাত নতুনকৈ 82জন লোকৰ দেহত কোভিড-19ৰ সংক্ৰমণ ধৰা পৰাত মুঠ চিকিৎসাধীন লোকৰ সংখ্যা 628লৈ বৃদ্ধি পাইছে। জিলাখনত এতিয়ালৈকে 1045জন লোক আৰোগ্য হৈছে। দৰং জিলাত কালি 58জন লোকৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাত মুঠ আক্ৰান্তৰ সংখ্যা 2876 হৈছেগৈ। ইয়াৰে 2211জন আৰোগ্য হৈছে। দক্ষিণ হালমাৰা মানকাছৰ জিলাত কালি নতুনকৈ 15জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াকে লৈ জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা 263লৈ বৃদ্ধি পাইছে। ইয়াৰে 164জন আৰোগ্য হৈছে। কোকৰাঝাৰ জিলাত যোৱা 24 ঘণ্টাত নতুনকৈ 109জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰাৰ ফলত মুঠ চিকিৎসাধীন লোকৰ সংখ্যা 425 হৈছে। এতিয়ালৈকে 1287জন আৰোগ্য হৈ উঠিছে। ধুবুৰী জিলাত কালি নতুনকৈ 68জন লোকৰ শৰীৰত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। বৰ্তমানলৈকে জিলাখনত 2517জন লোক এই ৰোগৰ পৰা আৰোগ্য হৈছে। মাজুলী জিলাত যোৱা 24 ঘণ্টাত 118জন কোভিডত আক্ৰান্ত হৈছে। জিলাখনত এতিয়ালৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যা 283। ত্ৰিপুৰাত যোৱা 24 ঘণ্টাত কোভিড-19ত আক্ৰান্ত হৈ 7জন লোকৰ মৃত্যু হোৱাৰ লগতে 588জন নতুনকৈ এই ৰোগত আক্ৰান্ত হৈছে। ৰাজ্যখনত এতিয়ালৈকে 129জন লোকৰ মৃত্যু হৈছে। ৰাজ্যখনত এতিয়ালৈকে 13,290জন কোভিড-19ত আক্ৰান্ত হৈছে। মেঘালয়ত যোৱা 24 ঘণ্টাত 109জন লোকৰ শৰীৰত কোভিড-19ৰ উপস্থিতি ধৰা পৰিছে। ইয়াকে ধৰি ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা 2517লৈ বৃদ্ধি পালে। বৰ্তমান ৰাজ্যখনত 1220জন লোক চিকিৎসাধীন হৈ আছে। অৰুণাচল প্ৰদেশত বিগত কেইটামান ঘণ্টাত 148জন লোক নতুনকৈ আক্ৰান্ত হোৱাত ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা 4360 হৈছেগৈ। বৰ্তমান 1278জন লোক চিকিৎসাধীন হৈ আছে। মণিপুৰত বিগত 24 ঘণ্টাত 3জন লোকৰ মৃত্যু হৈছে। ইয়াৰ বিপৰীতে 102জন লোক নতুনকৈ আক্ৰান্ত হোৱাত ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা 6609 হৈছেগৈ। নাগালেণ্ডত বিগত সময়ছোৱাত 49জন লোক নতুনকৈ এই ৰোগত আক্ৰান্ত হৈছে। ইয়াকে ধৰি ৰাজ্যখনত কোভিড-19ত আক্ৰান্তৰ সংখ্যা 4066লৈ বৃদ্ধি পালে। মিজোৰামত নতুনকৈ 20জন লোক আক্ৰান্ত হোৱাত ৰাজ্যখনত মুঠ সংখ্যা 1040লৈ বৃদ্ধি পাইছে। গুৱাহাটী বিশ্ববিদ্যালয়ে BEdৰ চূড়ান্ত পৰীক্ষাৰ সূচী ঘোষণা কৰিছে। সেই অনুসৰি অহা 22 ছেপ্টেম্বৰৰ পৰা 29 ছেপ্টেম্বৰলৈ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে 15 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰলৈ মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব বুলি বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে জানিবলৈ দিছে। সোনামুৰা দাউকান্দি আভ্যন্তৰীণ জলপৰিবহণ পথেৰে ত্ৰিপুৰা আৰু বাংলাদেশক অতি সোনকালে সংযোগ কৰা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে এই বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰি কয় যে এই ৰাষ্ট্ৰীয় জলপথটোৰে ভাৰত আৰু বাংলাদেশক প্ৰথমবাৰৰ কাৰণে সংযোগ কৰা হ'ব। ইয়াৰ বাবে পৰীক্ষামূলক যাত্ৰা কাইলৈ বাংলাদেশৰ দাউকান্দিৰ পৰা ত্ৰিপুৰাৰ সোনামুৰালৈ কৰা হ'ব। শ্বিলঙৰ বিষ্ণুপুৰ নিবাসী জয়ন্ত খাউণ্ডৰ কালি নিশা চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। তেওঁৰ বয়স হৈছিল 74 বছৰ। গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত আজি তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। কামৰূপ জিলাৰ দক্ষিণ কামৰূপৰ মিৰ্জাৰ নিকটৱৰ্তী আমৰাংগা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক দ্বিজেন্দ্ৰ কুমাৰ দাসৰ কালি সন্ধিয়া তেওঁৰ ৰঙামাটিত থকা নিজ বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 78 বছৰ। বাতৰি শেষ হোৱাৰ আগতে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ। 130 কোটি ভাৰতীয় লোকে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ উদ্দেশ্যে একেটা অভিযানত ব্ৰতী হৈছে বুলি ভাৰত আমেৰিকা কৌশলগত সহযোগিতা মঞ্চৰ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰীক্ষণৰ বাবে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন জনাইছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আকাশবাণীৰ আগত মন্তব্য। ৰাজ্যৰ কোভিড পৰিস্থিতি অধিক জটিল হ'বলৈ ধৰিছে বুলি স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। অসমত কালি 3054জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰাত চিকিৎসাধীন লোকৰ সংখ্যা 27303লৈ বৃদ্ধি আৰু স্বাস্থ্যবিধি উলংঘা কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।